আমি চলাই আছোঁ আৰু এই যুঁজত প্ৰত্যেকেই বিশেষ পদক্ষেপ গ্ৰহণ কৰি আছোঁ। এই যুঁজখনত মাতৃ আৰু শিশুসকলৰ বাবে কি কি পদক্ষেপ আছে সেইখিনি কথা আজি আমি বিস্তাৰিত ৰূপত আলোচনা কৰিম কোভিড কেয়াৰ লাইভত। মই স্বাগতম জনাব বিচাৰিছোঁ KGMT হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ নিবেদিতা গোস্বামীক। বাইদেউ আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। আৰু দৰ্শকসকলে আপোনাক ফোন কৰিব পাৰিব, আপোনাৰ পৰা প্ৰশ্নৰ উত্তৰ লাভ কৰিব, বিশেষকৈ শিশু মাতৃ বা দুগ্ধপান কৰা মাতৃ তেওঁলোকৰ বাবে আপোনাৰ পৰা কিছু মই দিহা পৰামৰ্শ জানিবলৈ চেষ্টা কৰিম। প্ৰথমে আপোনাৰ পৰা সেইখিনি কথাই মই অলপ জানি লৈছোঁ, কি পদক্ষেপ এইকেইদিনত শিশুসকলৰ বাবে কৰিব লাগে, মাতৃসকলে কৰিব লাগে? প্ৰথম কথা, এই ৰোগটো যিহেতু অলপ কম হাৰত আহিছে, তথাপিও যাতে যিটো ল'বলগীয়া সাৱধানতা সেইটোৰ পৰা যাতে আঁতৰি নাযায়। সকলো শিশুকে আমি হাত ধুবলৈ আৰু অলপ ডাঙৰ শিশুসকলক বাহিৰলৈ ওলাই গ'লে মাস্ক পৰিহাৰ কৰিবলৈ আৰু মানে যিটো ছ'চিয়েল গেডাৰিং এটা মানে দলবদ্ধভাৱে খেলা ধূলা কৰাতকৈ অলপ দূৰে দূৰে থকাই উচিত, কাৰণ এতিয়াও বেমাৰটো বহুতখিনি বিয়পি আছে। চ' আমাৰ মাতৃসকলক ল'ৰা ছোৱালী মানে অন্য ক্ষেত্ৰত ব্যস্ত কৰি ৰাখিব লাগে। স্কুলতো খোলা নাই, চ' মোৰ মতেৰে এতিয়াও সকলো সেই সাৱধানতাটো লৈ থকা উচিত। আৰু মাতৃসকলে অকণো সন্দেহ থাকিলে, জ্বৰ কাহ পানী লগা বা পেটৰ অসুখ আদি হ'লে যাতে অতি সোনকালে ডক্তৰৰ পৰামৰ্শ লৈ ক'ভিডৰ টেষ্টটো কৰায়। তেতিয়া বেমাৰটো সোনকালে ধৰা পৰিলে নিজৰ কাৰণে, পৰিয়ালৰ কাৰণে আৰু শিশুৰ কাৰণেও ভাল হয়। যদি থাৰ্ড ফেজ আহে, বহুতে কৈ আছে যে শিশুসকল আক্ৰান্ত হ'ব পাৰে, তেনেধৰণৰ সেইখিনি মাত্ৰ আশংকাহে, গৱেষণা কৰা ফলাফলহে। আপোনাৰ এই সন্দৰ্ভত কিবা মতামত আছে নেকি বাৰু? যিটো তথ্য অনুসৰি কোৱা গৈছে যে থাৰ্ড ফেজত শিশুসকল আক্ৰান্ত হ'ব। যিহেতু আমি প্ৰথম ফেজ আছিলে, ফাৰ্ষ্ট ফেজত সাধাৰণতে ডাঙৰ মানে বয়োজ্যেষ্ঠ পুৰুষ মহিলা বেছি আক্ৰান্ত হৈছিলে, এতিয়া মানে ডেকা ল'ৰা মানুহ হৈ আছে। চ' এইটো হৈছে ইমিউনিটিৰ ওপৰত ডিপেণ্ড কৰিছে আৰু ভেকচিনখিনিও শিশুসকলে পোৱা নাই। এতিয়ালৈকে যিটো বিজ্ঞানসন্মত তথ্য অহা নাই যে শিশুসকলে ভেকচিন ল'ব পাৰে। চ' সেনেকৈ বহুতখিনি গৱেষণাৰ ওপৰত এইটো এটা প্ৰেডিকশ্যন হৈছে যে থাৰ্ড ফেজত হ'ব, আৰু এতিয়াই প্ৰায় আমি সাৱধান হ'ব লাগে আৰু সকলো ধৰণৰ হস্পিটেলত যিখিনি শিশুৰ কাৰণে সুবিধা এতিয়াৰ পৰা আৰম্ভ কৰি থোৱাই ভাল। নিশ্চয়। আৰু ভেকচিনৰ প্ৰসংগ যিহেতু আহিছে, যিসকল মাতৃয়ে দুগ্ধপান কৰাই আছে শিশুক, তেওঁলোকে বাৰু ভেকচিন ল'ব পাৰেনে? আৰু যদি লয়, কেনেধৰণৰ সাৱধানতা ল'ব লাগে? একচুৱেলি প্ৰথম যেতিয়া ভেকচিনটো ওলাইছে, যিহেতু এইটো এটা নতুন ভাইৰাছ আৰু এই আমাৰ যিবোৰ ভেকচিন আগৰ পৰা আমি দি আছোঁ তাৰ মানে বহুতকেইটা ট্ৰায়েল হয়, বহুতকেইটা ফেজ হয়, যিটো পৰীক্ষা নিৰীক্ষা গৱেষণাৰ অন্ততহে শিশু বা অন্য মানুহে লয়। তো এইটো একেবাৰে এটা নতুন ভাইৰাছ, সেইকাৰণে প্ৰথমতে হয়তো মানে যিটো স্তন্যপান কৰি থকা মাতৃসকলক আৰু গৰ্ভৱতী মহিলা আৰু শিশুক দিয়া হোৱা নাই। এতিয়া মানে চাইণ্টিফিক এভিডেঞ্চ আহি পাইছে যে আপুনি এই ভেকচিনটো ল'ব পাৰে। আৰু তাৰ পৰা সকলোৰে এটা প্ৰশ্ন, আমি সদায় ৰাতিপুৱাৰ পৰা মই আজি কেইবাটাও প্ৰশ্ন পাইছোঁ যে গাখীৰ খুৱাব পাৰে নে নোৱাৰে। এনেকুৱা কোনো ভয় নকৰিব, সকলো মাকে যোনে গাখীৰ খুৱাই আছে খাব পাৰে। কোনোবাই হয়তো কয় 2 ঘণ্টা নোখোৱাব, কোনোবাই কয় 2 দিন নোখোৱাব, কোনোবাই আকৌ 2 সপ্তাহ নোখোৱাব, সেনেকুৱা ধৰণৰ কোনো তথ্য নাই। ভালকৈ খুৱাব পাৰে। আৰু যিহেতু ক'ভিড হৈ আছে, আমাৰ তাত বহুতো গৰ্ভৱতী মহিলাই ক'ভিড হ'ল, ক'ভিড আক্ৰান্তৰ অৱস্থাটো শিশু জন্ম দিছে, আৰু তেতিয়াও আমি মাকসকলক উৎসাহ দিওঁ যে শিশুটো মাকৰ গাখীৰ খাওক। আমি শিশুটোক মাকৰ পৰা আঁতৰাই নানো, যে মাকৰ গাখীৰত যিখিনি উপকাৰিতা তাৰ ওপৰত এই মানে অন্য মানে টিনৰ গাখীৰ বা গৰুৰ গাখীৰ খাই যিটো অপকাৰিতা হ'ব, তাতকৈ বহুত ভাল যে মাৰ গাখীৰ খাওক। খালি মাকগৰাকীয়ে হাত ধুব লাগে, ভালকৈ মাস্কখন পৰিহাৰ কৰিব লাগে, আৰু যিমান পাৰে মুখৰ পৰা বা কাহিলে অলপ মুখ আঁতৰাই পেলাই শিশুটোক সাৱধানে ৰাখিলে আমি
আক্ৰান্ত ৰোগীৰে স্তন্যপান কৰিব কওঁ তো ব্ৰেষ্ট ফিডিং ভেকচিন লোৱাৰ পিছতো কৰি থাকিব পাৰিব আমালৈ এতিয়া ফোনসমূহ অহা আৰম্ভ কৰিছে যিহেতু ফোন লাইন আমি মুকলি কৰি দিছোঁ দৰ্শকসকলৰ ফোনসমূহ ল'ব বিচাৰিছোঁ প্ৰথমগৰাকী কলাৰ আমাৰ সৈতে আছে নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক আপুনি পৰিচয়টো দি প্ৰশ্নটো সোধক হেল্ল' হেল্ল' হয় শুনি আছোঁ আমি মই অংগনবাড়ী কৰ্মী বাৰু হয় মই সেইকাৰণে কেইটামান কথা বুজিব বিচাৰিছোঁ সোধক আপুনি শিশুসকলৰ ক্ষেত্ৰত আৰু মানে মাতৃসকলৰ ক্ষেত্ৰত অকণমান মই শিকি ল'ব বিচাৰিছোঁ নিশ্চয় সোধক আপুনি প্ৰশ্নটো সোধক কি কি জানিব বিচাৰিছে হেল্ল' হেল্ল' আপুনি প্ৰশ্নটো সোধক বাইদেউ কি কি জানিব বিচাৰিছে শিশুসকলৰ নিৰাপত্তাৰ কাৰণে ভেকচিন ল'ব পাৰিবনে নোৱাৰিব মানে এইখিনি ওলাইছেনে নাই তাৰপিছত আপোনাৰ বৃদ্ধ খুৱাই থকা মাতৃক ভেকচিন দিব পাৰিবনে নাই আৰু তেখেতসকলক আমি কেনেকৈ কেয়াৰ ল'বলৈ ক'ব পাৰিম নিশ্চয় ইতিমধ্যে কোৱা হৈছে তাৰ পাছতো ডক্টৰ নিবেদিতা গোস্বামী বাইদেউ আপুনি এবাৰ কৈ দিয়ক একচুৱেলি এই ভেকচিনটো নতুন ভেকচিন সেইকাৰণে শিশুৰ ওপৰত যিটো পৰীক্ষা নিৰীক্ষা বেলেগ বেলেগ পৰ্যায়ত বেলেগ বেলেগ ফেজত মানে তাৰ ওপৰত পৰীক্ষা হোৱাৰ পিছত যেতিয়া তথ্য আহে যে এইটো সম্পূৰ্ণভাৱে নিৰাপদ তেতিয়াহে শিশুক সেইটো ভেকচিন দিয়া হয় এতিয়ালৈকে সেই সম্পূৰ্ণ তথ্য আমাৰ হাতত আহি পৰা নাই কিন্তু বহুত দেশত আমাৰ ভাৰতৰ বাহিৰে বহুত দেশত এতিয়া 12 বছৰতে দিব আৰম্ভ কৰিছে আমিও আশা কৰিছোঁ যে সোনকালে শিশুসকলে পায় কাৰণ এটা যেহেতু এটা যিকোনো দৰৱেই কওক বা ভেকচিনেই কওক যেতিয়া সম্পূৰ্ণ তথ্য সহকাৰিতা মানে সেফটি আৰু তাৰ এফিকেচিৰ প্ৰফাইলটো নাহে আমি শিশুসকলক সাধাৰণতে একো ধৰণৰ দৰৱ বা ভেকচিনো নিদিওঁ সেইকাৰণেহে এতিয়ালৈকে শিশুক ভেকচিনটো দিয়া হোৱা নাই আৰু সেইকাৰণে গৰ্ভৱতী মহিলাকো ভেকচিন দিয়া হোৱা নাই কিন্তু স্তন্যপান কৰি থকা ব্ৰেষ্ট ফিডিং কৰি থকা মহিলাই নিৰাপদে এইটো ভেকচিন ল'ব পাৰিব আমি আশা কৰি আছোঁ সোনকালেই হ'ব এই ভেকচিনটো শিশুৰ কাৰণে আৰু এতিয়া বহুততে কথাৰ চৰ্চা চলি আছে যে যাতে গৰ্ভৱতী মহিলাও পায় অলপ ৰখিব লাগিব মানে যেটো ফেজ ট্ৰায়ালখিনি শেষ হোৱাৰ পিছত পাব লাগে নিশ্চয় আন এগৰাকী দৰ্শক আছে নমস্কাৰ স্বাগতম আপোনাকো প্ৰশ্নটো সোধক হেল্ল' শুনি আছোঁ এটা মই কথা ক'ব বিচাৰিছোঁ হয় মোৰ তাৰমানে পজিটিভ আছিলে হয় মই পজিটিভ পাই মই নিগেটিভ হৈ আহিলোঁ পুলিচ দিছে হয় কিন্তু মোৰ দুৰ্বল ভাৱটো লাগি থাকে সেইকাৰণে বাৰু মই এবাৰ ক'লে ভাল আছিলে কি কৰিলে ভাল হয় শুনিছে বাইদেউ আপুনি একচুৱেলি এই দুৰ্বল ভাৱটো আপোনাৰ কিছুদিনলৈ থাকিবই আপোনাৰ পজিটিভৰ পৰা নেগেটিভ হৈ অহাৰ কিমান দিন হ'ল সাধাৰণতে বহুত ৰোগক বহুতখিনি দেখা গৈছে যে প্ৰায় এমাহ দুমাহ বা কিছুদিনলৈ দুৰ্বলতাটো থাকে ডক্টৰৰ পৰামৰ্শ ল'ব লাগিব আপোনাৰ বয়স আৰু আপোনাৰ লগত অন্য কিবা কোমৰবিড কণ্ডিশ্যন যেনেকৈ ডায়েবেটিছ বা অন্য কিবা ৰোগ আছে নেকি চাব লাগিব আৰু যেহেতু এটা ভাইৰাছ আপোনাৰ শৰীৰত আক্ৰান্ত হৈছে কিছুদিনলৈ আপুনি সাৱধানে থাকক আৰু অলপ ডক্টৰৰ পৰামৰ্শ ল'ব তাৰ কাৰণে আন এগৰাকী দৰ্শক আছে আমাৰ সৈতে ফোন লাইনত নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাকো প্ৰশ্নটো সোধক হেল্ল' হয় শুনি আছোঁ মোৰ এই মানে পায়খানা ক্লিয়াৰ নহয় হয় ক'ভিড সন্দৰ্ভত কিবা জানিবলগীয়া আছিল নেকি আপোনাৰ পৰা মানে মই এনে নেগেটিভ হৈ আহিছে নেগেটিভ হৈ আহিছে হয়তো আপোনাৰ খোৱা লোৱাখিনি কম হৈ আছে পায়খানা সেইটো অলপ কনষ্টিপেশ্যন খোৱা লোৱাৰ আৰু আহযুক্ত বস্তু প্ৰচুৰ পৰিমাণে ফল মূল পাচলি খাব পানী খাব আৰু বেছি যদি পায়খানাৰ দিগদাৰী হৈ আছে আপুনি হয়তো ডক্টৰক সুধি অলপ লেক্সেটিভ ল'ব পাৰে সাধাৰণ লেক্সেটিভে একো অন্যায় নকৰে ল'ব পাৰে আপোনালোকে পায়খানা কোমল হোৱাৰ কাৰণে কিন্তু পানী খাব বেছিকৈ সেইটোৱে আন এগৰাকী দৰ্শক আছে নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাৰ কি জানিবলগীয়া আছে নমস্কাৰ হয় একচুৱেলি যেতিয়া কোভিড পেচেণ্ট এজন হোম আইচলেশ্যনত থাকে হয় হয়
বেলেগ মেম্বাৰে কি ইউজ কৰিব পাৰে? প্ৰশ্নটো বুজি নাপালো। আকৌ এবাৰ সোধক আপুনি প্ৰশ্নটো। থাকিলে যিটো ৰুমত কোভিড পেচেণ্টজন থাকে, হয়, নিগেটিভ অহাৰ পিছত সেইটো আকৌ বেলেগ মেম্বাৰে ইউজ কৰিব পাৰেনে? কেইদিন পিছত পাৰিব? আপোনাৰ কোভিড পেচেণ্ট এগৰাকী পজিটিভ থাকিলে তেওঁ সম্পূৰ্ণকৈ এটা বেলেগ ৰুম আৰু বেলেগ বাথৰুম ব্যৱহাৰ কৰিব লাগে আৰু 14 দিন দূৰত্বটো মেইনটেইন কৰিব লাগে। তাৰপিছত নেগেটিভ আহিলে সেই ৰুমটো ভালকৈ চেনিটাইজাৰে চাফ কৰি ৰুম চুমখিনি চফা কৰাৰ পিছত নেগেটিভ অহাৰ 14 দিন পিছত আপোনালোকে সেই ৰুমটো ব্যৱহাৰ কৰিব পাৰিব। প্ৰথমতে এবাৰ ভালকৈ চেনিটাইজ কৰাই ল'ব লাগে, চফা কৰাই ল'ব লাগে। আন এগৰাকী দৰ্শক আছে। নমস্কাৰ আপোনাকো। কোনে কৈছে আপুনি আৰু কি জানিব বিচাৰিছে? নমস্কাৰ, মই মাজুলীৰ পৰা কৈছোঁ। হয়, কওক। এই ভেকচিনটো যদি মাহেকীয়া হৈ থকা অৱস্থাত ল'লে কিবা প্ৰব্লেম হ'ব নেকি? একো নহয়, ভেকচিনৰ লগত মাহেকীয়াৰ একো নাই। অকল কোভিড কিয় অন্য ধৰণৰ টেটেনাছ বা অন্য ধৰণৰ ভেকচিনো যেতিয়া লয়, মাহেকীয়াৰ লগত ভেকচিন ল'ব নোৱাৰাৰ কোনো কথা নাই। হয়তো আপোনাৰ এটা ভেকচিনৰ কাৰণে এই অলপ জ্বৰ গাৰ বিষ হ'ব পাৰে, কিন্তু মাহেকীয়াৰ লগত ভেকচিন ল'ব নোৱাৰাৰ কোনো প্ৰশ্ন উঠা নাই, ল'ব পাৰিব সম্পূৰ্ণ নিৰাপদ। আন এগৰাকী দৰ্শক, নমস্কাৰ, আপোনাকো স্বাগতম জনাইছোঁ। প্ৰশ্নটো সোধক। হেল্ল'। হেল্ল'। হয়, শুনি আছোঁ আমি। হেল্ল'। শুনি আছোঁ আমি। আপোনাৰ প্ৰশ্নটো সোধক ডাঙৰীয়া। মৰিগাঁৱৰ পৰা কৈছিলোঁ মই, মৰিগাঁও। হয়, কওক। মৰিগাঁও লথাৰিৰ পৰা কৈছিলোঁ। হয়। হেল্ল'। হয়, আপুনি এতিয়া প্ৰশ্নটো সোধক। মৰিগাঁৱৰ পৰা কৈছিলোঁ। বুজিছোঁ, আপুনি মৰিগাঁৱৰ পৰা কৈছে। প্ৰশ্নটো সোধক এতিয়া। হয়, আৰু মোৰ যে মই এবাৰ কোভিড হৈছিলে যে খুব বিষাই থাকে মোৰ। মূৰটো বিষাই থাকে। হেল্ল'। হয়, মোৰ বিষয়ে আপুনি কৈছে। কোভিড হৈ উঠাৰ কিমান দিন হ'ল? একচুৱেলি যিহেতু এটা ভাইৰেল ৰোগ, কিছুদিনলৈ হয়তো মূৰটো বিষাই থাকিব, কাৰণ ইয়াতে লগতে চৰ্দি থাকে, আপোনাৰ পানী লগা ভাৱ থাকে, সেইকাৰণে মূৰৰ বিষ, গাৰ বিষ, দুৰ্বলতা বহুদিনলৈ থাকেই। কিন্তু লগতে হয়তো চৰ্দিৰ কাৰণে এনেকুৱা চাব লাগিব যে বেছিদিন মূৰ বিষাই আছে যদি আপোনাৰ চাইনাচাইটিছ ৰোগত ভুগিছে নেকি বা অন্য কিবা আছে নেকি, সেইখিনি চাব লাগে। কাৰণ সাধাৰণতে চৰ্দিৰ পিছত চাইনাচাইটিছৰ প্ৰব্লেমো আহে, আৰু বেছিকেলি দুৰ্বলতাটোৰ কাৰণেও গাটো বেয়া লাগি থাকে। চ' পেৰাচিটামল, বেছি মূৰ বিষালে পেৰাচিটামল টেবলেট খাব, আৰু বাকী অনুষংগিক আপোনাৰ অন্য ৰোগৰখিনিৰ প্ৰতিও চাব যে ব্লাড প্ৰেছাৰ ঠিকে আছে নাই, আপোনাৰ সকলোখিনি চাব লাগিব। সুন্দৰ উত্তৰ। আন এগৰাকী দৰ্শক আছে। বেছি মূৰ বিষালে এবাৰ আকৌ ডক্তৰৰ পৰামৰ্শ লোৱা উচিত। নিশ্চয়। নমস্কাৰ জনাইছোঁ। কোনে কৈছে আপুনি? প্ৰশ্নটো সোধক। হেল্ল'। হেল্ল'। হয়, শুনি আছোঁ। মই গুৱাহাটীৰ পৰা কৈছোঁ। হয়, কওক। মই মানে সৰু বাচ্ছা মানে কেনেকৈ সুৰক্ষা ল'ব লাগিব আৰু মানে খোৱা খাদ্যৰ ওপৰত কেনেকৈ মানে হেৰি কৰিব লাগিব, তাৰ বিষয়ে মানে জানিব বিচাৰিছোঁ। কোভিড ৰোগ হৈ থকা অৱস্থাত খোৱা খাদ্যৰ এনেকুৱা নাই, খুব সুস্বাস্থ্য মানে ঘৰুৱা খাদ্য খাব লাগিব। তাৰ লগত আমি সাধাৰণতে কওঁ যে ভিটামিনযুক্ত, যিহেতু আমাৰ ভিটামিনে ইমিউনিটিটো, আমাৰ ইমিউন ছিষ্টেমটো ঠিকে ৰখাৰ কাৰণে ভাল খাদ্য খাব লাগে, পানীটো ভাল ধৰণে খাব লাগে। কাৰণ আপোনাৰ ডিহাইড্ৰেশ্যন, জ্বৰত থাকিলে ডিহাইড্ৰেশ্যনত ভোগে, তো সেইকাৰণে পনীয়া বস্তু, চৰবত, চুপ, সেনেকুৱা ধৰণৰ বস্তু খাব। ৰেগুলাৰ খাদ্য যিখিনি খায় সেয়া খাব নৰ্মেলি, কিন্তু বজাৰৰ দোকানৰ বস্তু যিখিনি সেইবোৰ পাৰিলে এভইড কৰিব। কাৰণ যিহেতু আপুনি দুৰ্বল হৈ আছে, বাহিৰৰ বস্তু খালে হয়তো পেটৰ অপকাৰ কৰিব পাৰে। সেইকাৰণে ঘৰুৱা, আমিতো মাছ কণী খোৱাৰ পৰা মানা নকৰোঁ, সকলো যি আপুনি খাই আছে খাব, লগত ফল মূলখিনি বেছিকৈ খাব। খোৱাত এনেকুৱা কোনো বিশেষ নিয়ম নাই, নৰ্মেল খাদ্য।
আন এগৰাকী সদাশয় দৰ্শক আছে স্বাগতম জনাইছোঁ আপোনাকো প্ৰশ্নটো সোধক আপুনি হয় হয় মই শুৱালকুছিৰ পৰা কৈছোঁ হয় কওক প্ৰশ্নটো সোধক এতিয়া মই যোৱাবাৰ হেৰি এই কি কয় এইটো মানে মই ক'ভিড হৈছিল হা মই হোম কোৱাৰেণ্টাইনত আছিলোঁ তাৰ পিছৰ পৰা কি হৈছে ৰিলিজ হৈ অহাৰ পিছত মোৰ কাণবিলাক খুৰখুৰি মানে পিৰপিৰাই থাকে তাৰপিছত অলপ মাথাটো বিষ থাকে জ্বৰ ভাৱ হৈ থাকে আৰু প্লাছ মোৰ এইবাৰ মানে সেই ভেকচিন এটা ল'লোঁ প্ৰথম ড'জটো লোৱাৰ পিছত তাৰ আগত অলপ এলাৰ্জি আছিল মোৰ অলপ আছিল কিন্তু এই ড'জটো লোৱাৰ পিছত মোৰ বহুত বেছি হৈ আছে একচুৱেলি যিকোনো ভেকচিন ল'লে আমি চাওঁ কাৰোবাৰ হয়তো সেই ভেকচিনত থকা কিছু যিখিনি তাৰ হেৰি থাকে ভেকচিনৰ মানে যিটো এইটো ভাইৰাছৰ এটা পাৰ্টহে দিয়া হয় হয়তো তাৰ মিডিয়াটোৰ বা কিবা এটাৰ এলাৰ্জি থাকিব পাৰে বা আপোনাৰ হয়তো ভেকচিনৰ ৰিলেশ্যনতো নাই অন্য হয়তো পৰিৱেশত গছ গছনি বা ধূলি মাকতিৰ এলাৰ্জিও হ'ব পাৰে চ' যদি আপোনাৰ এলাৰ্জি বেছি হৈ আছে এবাৰ টেষ্ট পৰীক্ষা কৰি আৰু ডক্টৰৰ পৰামৰ্শ লোৱা উচিত হয়তো অন্য কাৰণেও আপোনাৰ এলাৰ্জি হৈ আছে কমন খোৱা খাদ্যৰ পৰা আৰম্ভ কৰি ওচৰে পাজৰে থকা গছ গছনিৰ পৰা ধূলি মাকতিৰ কাৰণে হ'ব পাৰে তথাপিও নেক্সট যিটো ছেকেণ্ড ড'জ লোৱাৰ সময়ত ডক্টৰক কথাটো কৈ পেলাই সাৱধানেৰে ভেকচিনটো ল'ব কাৰণ ওচৰত যাতে ৰিয়েকশ্যন বা এলাৰ্জিৰ যিখিনি থাকে সেইখিনি সকলো সাৱধানতা লৈ ডক্টৰৰ পৰামৰ্শ অনুসৰি দ্বিতীয় ড'জটো ল'ব আপুনি আন এগৰাকী সদাশয় দৰ্শক আছে আপোনাকো স্বাগতম জনাইছোঁ প্ৰশ্নটো সোধক হেল্ল' মই নগাঁৱৰ পৰা কৈছিলোঁ হয় ডাঙৰীয়া কওক মোৰ এটা প্ৰশ্ন এটা আছিলে মোৰ দুটা বাচ্ছা দুটা বৰ্তমান 6 বছৰ আৰু 4 বছৰ সিহঁতক এতিয়া D3ৰ কাৰণে কি ভিটামিন দিব পাৰে D3 ভিটামিন D3 হয় একচুৱেলি আজিকালি আমি কি কৰোঁ জন্মৰ পিছতে প্ৰথম এবছৰ এটা ডেইলি ড'জৰ কাৰণে 400 ইউনিটৰ ভিটামিন D3 দিওঁ 6 বছৰত সেইটো সাধাৰণতে আমি নিদিওঁ তথাপিও আপুনি যদি ল' ড'জ এইটো মানে 400 ইউনিটৰটো লৈ থাকিব পাৰে ছমাহলৈ আৰু বাকী ডাঙৰ যিটো 60,000 ইউনিটৰ সেইটো অকল ডেফিচিয়েঞ্চি থাকিলে প্ৰমাণিত ডেফিচিয়েঞ্চি থাকিলেহে দিবলৈ কওঁ কাৰণ অতিমাত্ৰা ভিটামিনো ভাল নহয় চ' আমাৰ ৰেগুলাৰ যিটো হয় যে প্ৰথম এবছৰটো দিয়াই যাব 400 ইউনিটৰ তাৰপিছত সাধাৰণতে আমি ল'ৰা ছোৱালী খেলে ৰ'দৰ পৰশত আহে তো ৰেগুলাৰ ভিটামিনৰ দৰকাৰ নাই তথাপিও যদি দিব খুজিছে ল' ড'জ 400 ইউনিট কেইমাহমানলৈ দিব পাৰে কিন্তু যেটো 60,000 ইউনিট সপ্তাহত এবাৰকে ল'ব লাগে মোৰ মতেৰে এবাৰ টেষ্ট পৰীক্ষা কৰাৰ পিছতহে ল'ব লাগে কাৰণ অতিমাত্ৰা ভেকচিন ভিটামিনো ভাল নহয় নিশ্চয় বৰ সুন্দৰভাৱে আপুনি দিহা পৰামৰ্শসমূহ দি আছে ডাক্তৰ নিবেদিতা গোস্বামী বাইদেউ আৰু সঁচাকৈ দৰ্শকসকল উপকৃত হ'ব পাৰিব এইখিনিতে কিন্তু আমি চমু বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পাছত পুনৰ দৰ্শকসকলৰ ফোন কলসমূহ ল'ম আৰু আপোনালোকে প্ৰশ্নসমূহ পোনপটীয়াকৈ সুধি থাকিব পাৰিব লৈছোঁ বিৰতি পুনৰ স্বাগতম জনাইছোঁ কোভিড কেয়াৰ লাইভ আমি আপোনালোকৰ বাবে চলাই আছোঁ আৰু আমাৰ সৈতে আছে KGMT হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ নিবেদিতা গোস্বামী আৰু পোনপটীয়া সম্প্ৰচাৰত বিভিন্নজনৰ পৰা আমি প্ৰশ্নসমূহ লৈ আছোঁ বহুজনে নিজৰ মনৰ খুদুৱনি দূৰ কৰি আছে শিশুসকলৰ বাবে দুগ্ধপান কৰোৱা মাতৃসকলৰ বাবে প্ৰত্যেকটো কুৱেশ্যনে আমি অতি গুৰুত্ব সহকাৰে লৈছোঁ আৰু ভেকচিন কেনেধৰণে ল'ব লাগিব বা কি ভেকচিনৰ দ্বাৰা প্ৰকৃততে আপুনি লাভান্বিত হ'ব পাৰিব সেইখিনি কথাও আমি আলোচনা কৰি আছোঁ আন এগৰাকী সদাশয় দৰ্শক আছে নমস্কাৰ জনাইছোঁ আপোনাকো আপুনি প্ৰশ্নটো সোধক হেল্ল' শুনিছোঁ নমস্কাৰ মই দিদি বৰবা ক'লোঁ হয় মোৰ 9 জুনত ক'ভিড পজিটিভ হৈছিলে হয় মোৰ চিৰিয়াছে হৈছিলে মোৰ কাহ জ্বৰ আৰু গা বিষ চব চিমটম গোটেইবোৰ আছিলে এতিয়া মোৰ ভাল হ'ল নিগেটিভ আহিলে কিন্তু এতিয়া মই কাহটো ভাল হোৱা নাই এতিয়াও কাহ হৈয়ে আছে কাহটো একচুৱেলি আপোনাৰ যিটো ভাইৰাছ সেইটো সাধাৰণতে আমাৰ
যিটো উশাহৰ নলত এফেক্ট কৰে চ' এই আমাৰ তাৰ ভিতৰত যিটো এপিথেলিয়াম সেইখিনি ডেমেজ হয় ডেমেজ হোৱাৰ কাৰণে আৰু উশাহৰ হেৰিত হয় তো বহু দিনলৈ কাহটো বহুতৰে প্ৰত্যক্ষ কৰা গৈছে যে কাহটো চলি থাকে সাধাৰণ কাহৰ দৰৱ খাব পাৰে খালি যদি আপোনাৰ লগতে কিবা এলাৰ্জিৰ লক্ষণ হৈছে যে কাহৰ এলাৰ্জিক কাহ হৈছে তেতিয়াহ'লে এলাৰ্জিৰ দৰৱো ল'ব পাৰে কিন্তু সাধাৰণতে কোভিড মানে নেগেটিভ হোৱাৰ কিছুদিন পিছলৈও আমি দেখিছোঁ যে কাহ দুৰ্বলতা গাৰ বিষ মূৰৰ বিষ গাটো ভাল নলগাটো চলি থাকে সেইটো কিছুদিন ৰেষ্টত থাকিলে নিজে নিজে ভাল হ'ব খুব বেছি এটা কাহৰ দৰৱ খোৱাৰ প্ৰয়োজন নাই যদি অতিমাত্ৰা হয় তেতিয়া ডক্টৰৰ পৰামৰ্শ অনুযায়ী কাহৰ দৰৱ খাব বৰ সুন্দৰভাৱে আপুনি বুজাই দিলে মাত্ৰ এইখিনিতে আমি 2 মিনিটৰ বাণিজ্যিক বিৰতি ল'ম 2 মিনিটৰ পাছত উভতি আহিম আকৌ দৰ্শকসকলৰ ফোন কল ল'ম লৈছোঁ বাণিজ্যিক বিৰতি লাইনত আছে আপুনি প্ৰশ্নটো সোধক মই কম নেকি আপুনি প্ৰশ্নটো সোধক হয় আপোনাকে কৈ আছোঁ মেডাম মোৰ মানে কভিড নেগেটিভ হোৱা আজি 20-22 দিনমান হ'ল প্ৰথম দুসপ্তাহমান মানে ঠিকেই ভালকৈ খোৱা বোৱা কৰিছিলোঁ কিন্তু এতিয়া মাজে মাজে মানে এতিয়া অলপ গাটো যেন খাবলৈ যেন মন যোৱা নাই আৰু যেন অকণমান যেন জ্বৰ লাগে আৰু উশাহটো যেন অকণমান ল'বলৈ যেন অলপ হেৰি হৈছে এনেকুৱা মানে কিছুমান হেৰি হৈ আছে তাৰমানে আচলতে এনেকুৱা এটা প্ৰশ্ন সকলোৰে আহিছে আৰু এতিয়া এটা কথা আছে পোষ্ট কোভিড যিটো চিটুৱেশ্যন পোষ্ট কোভিড সাধাৰণতে আমি কোভিডটো নেগেটিভ হৈ গৈছে কাৰণ আমাৰ ৰেপিড এণ্টিজেন বা RT-PCR কৰাৰ পিছত কিন্তু শৰীৰৰ যিখিনি এই কোভিড ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পিছত যিখিনি আপোনাৰ শৰীৰত ক্ষতি হ'ল সেইটো হয়তো বহুত দিনলৈ পোষ্ট কোভিড চিণ্ড্ৰম আছে গা অলপ দুৰ্বলতা গা বিষ থকা মানে সেইখিনি থাকে তাতোকেও উপৰি আছে যে বহুত ক্ষেত্ৰত দেখা গৈছে পোষ্ট কোভিড চিণ্ড্ৰমত ইয়াতকেও বেছি গুৰুতৰভাৱে আক্ৰান্ত হৈছে লাং নিউমোনিয়াৰ নিচিনাকৈ বেছিকৈ হৈ আছে অক্সিজেন দৰকাৰ মানে অক্সিজেন ৰিকুৱাৰমেণ্টটো বহুত দিনলৈ চলি আছে চ' এইটো আপোনাৰ ভাইৰাছটোৱে আপোনাৰ শৰীৰৰ ওপৰত কিমান ক্ষতি কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু অলপ দুৰ্বলতাটো আৰু থাকিবই তাৰ উপৰি সকলোতকৈ ডাঙৰ কথা হৈছে আমাৰ মানসিক যিটো আমাৰ কোভিডৰ যিটো ভয় সেইটোৰ দ্বাৰা আৰু আমি ৰোগত ভুগিছোঁ চ' আমি ভাবোঁ যে আমাৰ পজিটিভ থিংকিং আৰু মেণ্টেল পিচ সেইটো অতি দৰকাৰ যে এবাৰ ৰোগটো হৈ গ'ল মানুহে যথেষ্ট পৰিমাণে আমি ভয়ো খাইছোঁ চ' সেইকাৰণে ভাবোঁ যে পজিটিভলি ভাবক ভালকৈ খোৱা বোৱা কৰক ৰেষ্টত থাকক আৰু সদায় ভাল কিতাপ পত্ৰ পঢ়িব ভাল এখন চিনেমা চাব গান শুনিব কিবা এটা কৰিব তো সেনেকৈ ভাল হৈ যাব তথাপিও যদি অলপ বেছিকৈ আপোনাৰ চিমটমছটো বেছিকৈ অনুভৱ কৰি আছে তো আপুনি পোষ্ট কোভিড হেৰিৰ কাৰণে ডক্টৰৰ পৰামৰ্শ ল'ব লাগিব এবাৰ ভালকৈ পৰীক্ষা নিৰীক্ষা কৰাই সেইখিনি চাব লাগিব আন এগৰাকী দৰ্শক আছে আপোনাকো স্বাগতম জনাইছোঁ প্ৰশ্নটো সোধক হয় হয় সোধক মোৰ নগাঁৱৰ পৰা মইনা মহন্তই কৈছোঁ মোৰ হাজবেণ্ডৰ এমাহৰ আগত কোভিড হৈ গৈছিলে এতিয়া নেগেটিভ হ'ল তেখেতৰ হাই প্ৰেছাৰ আছে তেখেতে বাৰু ভেকচিনটো ল'ব পাৰিবনে তেখেতৰ বয়স 43 হৈছে একচুৱেলি এতিয়া যিটো নিয়ম হৈছে যে কোভিড পজিটিভ হৈ পেলাই নেগেটিভ হোৱাৰ 3 মাহ পিছতহে ভেকচিনটো ল'ব পাৰিব কাৰণ জাষ্ট এমাহ আগতে আপুনি মানে ৰোগত ভুগিছে চ' এতিয়াই তৎক্ষণাত ভেকচিন লোৱাৰ প্ৰয়োজন নাই ৰেষ্টত থাকক শৰীৰটো ভালে ৰাখক আৰু 3 মাহ পিছত আপুনি ভেকচিনটো ল'ব পাৰিব ৰোগৰ আক্ৰান্ত হোৱাৰ 3 মাহ পিছত আন এগৰাকী দৰ্শক আছে আপোনাকো স্বাগতম জনাইছোঁ প্ৰশ্নটো সোধক হেল্ল' হয় শুনি আছোঁ হয় সোধক মোৰ তাৰমানে এণ্টিবায়'টিক খালে বহুত বেছি এলাৰ্জি হৈছে বস্তুটো সেইকাৰণে মই ভেকচিনটো ল'ব ভয় কৰি আছোঁ লোৱা নাই এতিয়া বাইদেউৰ পৰা পৰামৰ্শ বিচাৰিছোঁ একচুৱেলি এণ্টিবায়'টিক
বেলেগ বেলেগ ধৰণৰ থাকে একে ধৰণৰ এণ্টিবায়'টিক নহয় আপোনাৰ কোনটো এণ্টিবায়'টিকৰ পৰা এলাৰ্জি হৈছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে কাৰণ এণ্টিবায়'টিক এটা জাষ্ট এটা নাম নহয় এণ্টিবায়'টিক বেলেগ আছে কিছুমান পেনিচিলিন গ্ৰুপৰ আছে বেলেগ বেলেগ হেৰি আছে মই নিশ্চয় নাভাবোঁ যে আপোনাৰ সকলো এণ্টিবায়'টিকৰ পৰা এলাৰ্জি হয় আৰু ভেকচিনৰ ক্ষেত্ৰত হ'ল আপোনাৰ ভেকচিনত যিটো পদাৰ্থ থাকিব তাৰ প্ৰতি এলাৰ্জি থাকিব পাৰে সেইকাৰণে আপোনাৰ যেতিয়া ভেকচিন লোৱা হয় ভেকচিন চেণ্টাৰত ডক্টৰক গৈ ক'ব যে মোৰ এলাৰ্জি এইখিনি বস্তুৰ পৰা আছে আপোনাৰ ভেকচিন লোৱাৰ আগতে পৰীক্ষা কৰি ল'ব ভেকচিন লোৱাৰ পিছতো অলপ দেৰি তাতে বহি পেলাই আপোনাৰ কিবা ৰিয়েকশ্যন হৈছে নেকি চাব ভেকচিন লোৱাৰ আগতে নিশ্চয়কৈ ডক্টৰৰ পৰামৰ্শ কৰি ল'ব যে মই এইখিনি সময়ত ভেকচিন ল'ব পাৰোঁ নে নোৱাৰোঁ এনেকুৱা নহয় যে সকলো এণ্টিবায়'টিকে আপোনাৰ ভেকচিন একেই এলাৰ্জি কৰে আন এগৰাকী সদাশয় দৰ্শক আছে আপোনাক স্বাগতম জনাইছোঁ আপুনি চমুকৈ প্ৰশ্নটো সোধক হেল্ল' হয় হয় ছাৰ নমস্কাৰ নমস্কাৰ মই বিশ্বনাথ জিলাৰ পৰা কৈছিলোঁ দেওধৰৰ পৰা হয় মোৰ বয়স আপোনাৰ 56 বছৰ মই মানে কি হ'ল আপোনালোকৰ অনুষ্ঠানটো চাই আছিলোঁ ভাল লাগিছে চাই কিন্তু কথা হৈছে কি ছাৰ মই ফাৰ্ষ্ট ড'জটো লোৱা নাই ছাৰ লোৱাৰ কিবা মই তেনেকুৱা সুবিধা পাম নেকি ভেকচিন লোৱা নাই হয় 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 ছাৰ ওচৰৰ চেণ্টাৰত গৈ পেলাই ভেকচিনটো অনীতিপূৰ্ণমে লৈ লোৱা উচিত কিছু নীতি নিয়ম বান্ধি দিয়া হৈছে সেই নীতি নিয়ম মতে আপুনি বুকিং কৰি পেলাই ভেকচিনটো আপুনি লৈ লওক তাৰ বাবে অন্যান্য যিসকল সংশ্লিষ্ট কৰ্তৃপক্ষৰ ব্যক্তি আছে তেওঁলোকৰ সৈতে আপুনি যোগাযোগ কৰি লওক বিভাগীয় বিষয়া বিশেষকৈ চিকিৎসালয় বা আন যিসমূহ প্ৰতিষ্ঠান আছে তেওঁলোকৰ সৈতে আপুনি কথা পাতি লওক আৰু ভেকচিনটো লৈ লওক আন এগৰাকী সদাশয় দৰ্শক আছে নমস্কাৰ আপোনাকো প্ৰশ্নটো সোধক হেল্ল' হয় শুনি আছোঁ হয় নমস্কাৰ নমস্কাৰ হয় মই এপ্ৰিল মাহৰ 11 তাৰিখে মই হৃদয়ৰোগৰ অপাৰেশ্যন হৈছোঁ তো এতিয়া অপাৰেশ্যন হোৱা আপোনাৰ 2 মাহ হ'ল হয় হেল্ল' হয় শুনিছোঁ হয় অপাৰেশ্যন কৰা মোৰ 2 মাহ মান হ'ল এতিয়া যদি ক'ভিড ইনজেকশ্যন কাৰোবাক যদি ল'ব বিচাৰোঁ ল'ব পাৰিমনে ল'ব পাৰিব আপোনাৰ অপাৰেশ্যন হোৱাৰ 2 মাহ হৈ গ'ল আৰু আপুনি এতিয়া একো অন্য মানে ৰোগতটো ভুগি থকা নাই চ' মোৰ মতেৰে আপুনি ভেকচিনটো লৈ লওক কাৰণ আপুনি লোৱা উচিত ভেকচিনটো আন এগৰাকী দৰ্শক আছে আপোনাকো স্বাগতম প্ৰশ্নটো সোধক আপুনি হেল্ল' 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 হয় শুনি আছোঁ হয় প্ৰশ্নটো সোধক হয় নমস্কাৰ নমস্কাৰ মই ধেমাজিৰ পৰা কৈছিলোঁ হেল্ল' প্ৰশ্নটো লাগে আমাক হয় মই সুধিব বিচাৰিছোঁ বাইদেউৰ পৰা সুধিব বিচাৰিছোঁ হয় হয় প্ৰথম ড'জ লোৱাৰ পিছত দ্বিতীয় ড'জ কিমান দিনৰ পিছত ল'ব পাৰি প্ৰথম ড'জটো প্ৰথমতে আমাৰ যিটো তথ্য আহিছিলে যে সাধাৰণতে প্ৰথম আমি যিটো চিকিৎসকৰ্মীসকলক 4 সপ্তাহত দিয়া হৈছিলে এতিয়া অন্য তথ্যমতে 6 সপ্তাহ এতিয়া 12 সপ্তাহলৈ ৰখিব পাৰি কাৰণ দেখা গৈছে যে অলপ দেৰিকৈ ল'লে প্ৰথম আৰু দ্বিতীয় ভেকচিনৰ মাজত যদি অৱধি ব্যৱধানটো 6 পৰা 8 সপ্তাহৰ বেছি হয় তেতিয়া এণ্টিবডি ৰিয়েকশ্যনটো ভাল হয় চ' সাধাৰণতে যিটো 6 পৰা 8 সপ্তাহত আৰু এতিয়া 12 সপ্তাহতো ল'ব পাৰি এইটো আপোনাৰ ওচৰৰ চেণ্টাৰৰ পৰা সুধি পেলাই লোৱা উচিত কিন্তু মোৰ মতেৰে যিকোনো ভেকচিনৰ মাজত যিটো গেপটো 6 পৰা 8 সপ্তাহ হয় আৰু এতিয়া কিছুমান তথ্যমতে 12 সপ্তাহতো ল'ব পাৰি আন এগৰাকী দৰ্শক আছে আমাৰ সৈতে আপোনাকো নমস্কাৰ প্ৰশ্নটো সোধক হেল্ল' মই পলাশবাৰীৰ পৰা কৈছোঁ হয় কওক মোৰ তাৰমানে থাইৰয়ড ডায়েবেটিছ দুয়োটাই আছে থাকিলে আমি ভেকচিন ল'ব পাৰিমনে আপোনাৰ থাইৰয়ড আৰু ডায়েবেটিছ থকা আছে সেইকাৰণে আমি আগতেই ভেকচিনটো ল'ব কাৰণ আপোনাৰ ক'ভিড ৰোগে আপোনাক বেছিকৈ আক্ৰান্ত কৰিব পাৰে আপুনি ভেকচিন লোৱাটো উচিত আন এগৰাকী দৰ্শক আছে আপোনাকো স্বাগতম জনাইছোঁ প্ৰশ্নটো সোধক হেল্ল' 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 হয় শুনি আছোঁ আপোনাৰ প্ৰশ্নটো সোধক মই লখিমপুৰৰ পৰা কৈছোঁ হয় কওক এই বাইদেউ কথা এটা জানিব বিচাৰিছোঁ এই গেছ থাকিলে
ভেকচিনটো লোৱাত কিবা অসুবিধা হ'ব নেকি? নাই নাই একো আপোনাৰ ভেকচিন গেছ ডায়েবেটিছ হাই ব্লাড প্ৰেছাৰ ইভেন কৰ্কট ৰোগী সকলোৱে ল'ব পাৰে কিছুমান আছে যদি খুব এলাৰ্জি থাকে সেই পাৰ্টিকুলাৰলি সেই ভেকচিনৰ প্ৰতি আৰু কিছুমান ইমিউন ছাপ্ৰেশ্যন দৰৱ খাই থাকিলে যদি বহুত দিনৰ পৰা ষ্টেৰইড লৈ আছে বা এটা কেঞ্চাৰ ৰোগৰ কিছুমান ইমিউনো ছাপ্ৰেশ্যন লৈ আছে তেতিয়াহ'লে আপুনি হয়তো ভেকচিনটো অলপ দিন পিছুৱাই পেলাই বা দৰৱটো কিছু ক্ষেত্ৰত সেইটো খুব কম ক্ষেত্ৰত হোৱা যায় যে দৰৱটো কিছুদিন বন্ধ ৰাখি তাৰপিছত ভেকচিন ল'ব পাৰে তাৰ বাহিৰে বেছিভাগ ৰোগতে আপুনি ভেকচিন লোৱাটো দৰকাৰ ল'বও পাৰে আৰু স্পেচিয়েলি যাৰ ডায়েবেটিছ হাই ব্লাড প্ৰেছাৰ বা অন্য ৰোগত আছে যেহেতু কোভিডে তেওঁলোকক বেছিকৈ আক্ৰান্ত কৰাৰ সম্ভাৱনা আছে সেইকাৰণে সেইসকল আগতেই ল'ব লাগে সেইকাৰণে প্ৰথম ভেকচিন যেতিয়া দিয়া হৈছিলে এনেকুৱা সকল ৰোগীকে আগতে দিয়া হৈছিলে যাৰ কোমৰবিড কণ্ডিশ্যন বেছিকৈ আছে নিশ্চয় আন এগৰাকী দৰ্শক আছে আমাৰ সৈতে নমস্কাৰ আপোনাকো প্ৰশ্নটো সোধক হেল্ল' 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 হয় শুনি আছোঁ আপুনি প্ৰশ্নটো সোধক কোভিড ইনজেকশ্যনটো ফাৰ্ষ্ট ড'জ লোৱাৰ পাছত কিমান পাৰি এইখিনি আমি কৈ আছোঁ ইতিমধ্যে এইটো অলপতে কোৱাই হ'ল যে প্ৰথমতে 4 সপ্তাহ এতিয়া 6-8 বা 12 সপ্তাহলৈ ল'ব পাৰে মই ডক্টৰ নিবেদিতা গোস্বামী আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে যিহেতু মাতৃসকলৰ কথাও আহিছে ইয়াত এগৰাকী যদি কোভিড পজিটিভ মাতৃ হয় সেই কোভিড পজিটিভ মাতৃগৰাকীৰ কিন্তু বহু সন্তান আমি দেখিবলৈ পাইছোঁ জন্ম হোৱাৰ পাছত সেই সন্তানৰ কোভিড নিগেটিভেই আহিছে নহয় আমাৰ ইয়াতো আমিও আমাৰ নিজৰ ইয়াতে আমাৰ হস্পিটেলতো দেখা গৈছে যে মাতৃগৰাকী পজিটিভ আছে কিন্তু সন্তানটো নেগেটিভ আছে দুটা কাৰণ হ'ব পাৰে যে যিটো সাৱধানতা লোৱা হৈছে তাৰ কাৰণে মাতৃগৰাকীতে এই বেমাৰটো সীমিত হ'ল শিশুলৈ নাহিলে কাৰণ মাকে যেতিয়া গম পাইছে তেওঁ যথেষ্টখিনি সাৱধান হাত ধুৱে মুখত মাস্ক পৰিহাৰ কৰে তাৰ উপৰি শিশুসকলৰ হয়তো এতিয়ালৈ আক্ৰান্ত এই ভাইৰাছটোৰ এতিয়ালৈকে আক্ৰান্তৰ হাৰটো কম হৈ আছে সেইটো কাৰণে শিশুসকলক এতিয়ালৈ আমাৰ যিটো মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা বহুত শিশুৰ আক্ৰান্তৰ হাৰ মানে এডাল্টতকৈ কম হৈ আছে সেইকাৰণে শিশুসকল এতিয়ালৈ বাচি ভালকৈ আছে নিশ্চয় আন এগৰাকী সদায় দৰ্শক আছে নমস্কাৰ আপোনাকো প্ৰশ্নটো সোধক আপুনি হেল্ল' হয় আপুনি প্ৰশ্নটো সোধক মই চতিয়া জিলাধাৰী মুখৰ পৰা কৈছোঁ মানে আপুনি ছাত্ৰ ভেকচিন দিবলৈ আমাক মানে হেৰি কৰিছিলে মানে আই ডি প্ৰুফটো লগত আমাৰ বয়সটো ধৰক কমি যায় কিন্তু মানে মোৰ প্ৰতিটো 3 মাৰ্চ হয় গতিকে এই বিষয়ত আমি কি ভেকচিন নাপাম নেকি আপোনাৰ বয়সটো কিমান এতিয়া 18 বছৰৰ ওপৰৰ সকলোকে ভেকচিনটো দিয়া হৈছে চ' ল'ব পাৰে আপুনি খালি এটা মানে নিয়ম আছে সেই নিয়মত এটা আপুনি অনলাইন বুকিং কৰি বা এইটো নিয়মখিনি যদি আপুনি সেইটো নিয়মত যায় আপুনি ওচৰত থকা যিটো ভেকচিন চেণ্টাৰ বা ওচৰৰ গৈ পেলাই ল'ব পাৰে এটা নিয়ম বান্ধি দিয়া হৈছে সেই মতেৰে আপুনি ভেকচিন 18 বছৰৰ ওপৰত ল'ব পাৰে আন এগৰাকী দৰ্শক আছে নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাকো প্ৰশ্নটো সোধক আপুনি স্পষ্টকৈ হেল্ল' শুনি আছোঁ প্ৰশ্নটো সোধক অলপ নেটৱৰ্কৰ অসুবিধা হৈছে আপোনাৰ মাতটো ভালদৰে অহা নাই ধন্যবাদ জনাইছোঁ আকৌ আপুনি চেষ্টা কৰিব পাৰে আন এগৰাকী দৰ্শক আছে নমস্কাৰ কোনে কৈছে আপুনি আপোনাৰ প্ৰশ্নটো সোধক স্পষ্টকৈ হেল্ল' নেটৱৰ্কৰ অসুবিধা বহুতেই নেটৱৰ্কৰ অসুবিধা পাই আছে যাৰ বাবে হয়তো যোগাযোগ ভালদৰে কৰিব পৰা নাই কিন্তু আমি কৈছোঁ আপোনালোকক যে আপোনালোকে বৰ বেছি সময় ৰ'ব নালাগে যেতিয়া আপোনালোকক আমি ক'ম যে আপোনাৰ প্ৰশ্নটো সোধক আপুনি লগে লগে প্ৰশ্নটো সুধিব কেৱল তাৰ বাহিৰে বেলেগ একো কোৱাৰ দৰকাৰ নাই কাৰণ আপুনি প্ৰশ্নৰ উত্তৰটোহে বিচাৰিছে সেই উত্তৰটোহে যিহেতু লাগে আন এগৰাকী দৰ্শক আছে নমস্কাৰ প্ৰশ্নটো সোধক আপুনি হেল্ল'
হেল্ল' ছাৰ মোৰ মানে ধৰক কি হৈছে আজি বহুত দিনৰ পৰা হয় দিনটো ঠিকে থাকে ৰাতি মানে শুবলৈ আহিলে শুব নোৱাৰোঁ মানে ইফালে সেই অশান্তি সিফালে অশান্তি তেনেকৈ মানে মোৰ ৰাতিটো 2 ঘণ্টা কেতিয়াবা 3 ঘণ্টাহে শুব পাৰোঁ কি কাৰণে এনেকুৱা হৈছে আপোনাৰ এটা আপোনাৰ বয়স অনুযায়ী আপোনাৰ ভালকৈ স্বাস্থ্য পৰীক্ষা কৰা উচিত আপোনাৰ যিটো ৰক্তচাপ ব্লাড প্ৰেছাৰ এইবোৰ চাওক আৰু যদি আপোনাৰ ডক্টৰৰ পৰামৰ্শ লওক এটা জেনেৰেল ফিজিচিয়ান তেখেতৰ আৰু দৰকাৰ হ'লে আপোনাৰ যিটো মই আগতেও কৈছোঁ আমাৰ মেণ্টেল হেল্থটো অতি দৰকাৰ আমি সাধাৰণতে আমাৰ দেশত ফিজিকেল হেল্থৰ ওপৰত বেছি কথা কওঁ কিন্তু আপোনাৰ যদি টোপনিৰ অলপ আছে যে প্ৰথমতে আপোনাৰ ভালকৈ ডক্টৰক দেখাই লৈ তাৰপিছত আপোনাৰ যিটো মেণ্টেল হেল্থৰ ওপৰত দি পেলাই কাৰোবাৰ লগত কথা পৰামৰ্শ লওক আন এগৰাকী সদাশয় দৰ্শক আছে আপোনাকো স্বাগতম প্ৰশ্নটো সোধক হেল্ল' শুনি আছোঁ মই আমাৰ মানে কোভেক্সিন ভেকচিনটো আছিলে আজি বহুত দিনৰ পৰা কৈ আছে যে ইয়াত আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা কৈ আছোঁ হয় মানে টিভিত দেখুৱাই যে দি আছে কিন্তু আমি চেণ্টাৰত যাওঁ তেতিয়া নাপাওঁ গতিকে এইটো কি কৰিম আমাৰ ঘৰতো ডায়েবেটিছ পেচেণ্টৰ এইবিলাকে দি আছে এইটো একচুৱেলি আমাৰ দেশখন বহুত বেছি জনসংখ্যা আছে সেইকাৰণে এইটো জনসংখ্যাত ইমানখিনি যে চৰকাৰে দিব পাৰিছে আমি ধন্যবাদ জনাব লাগিব তথাপিও আপোনাৰ নিয়ম মানি পাব আপোনালোকে অলপ ধৈৰ্য ধৰক সকলোৱে পাব মই আশা কৰিছোঁ আন এগৰাকী দৰ্শক আছে আমাৰ পপুলেশ্যনটোৱে অকণমান দিগদাৰি দি আছে দেশত হয় হয় নিশ্চয় আন এগৰাকী দৰ্শক আছে স্বাগতম আপোনাকো প্ৰশ্নটো সোধক আপুনি হেল্ল' হয় শুনি আছোঁ কম নেকি মোৰ প্ৰশ্নটো হয় আপোনাৰ প্ৰশ্নটো সোধক আচ্ছা মোৰ প্ৰশ্নটো হ'ল কি যে যিবিলাক মানুহৰ যে ছিংগল কিডনী আছে এটা কিডনী হয় হেল্ল' হয় তেওঁলোকে ভেকচিনটো লোৱা কিবা অসুবিধা আছে হয় নাই ভেকচিন ছিংগল কিডনী আছে সেইকাৰণে আপুনি সাৱধান হোৱা উচিত আৰু ভেকচিন ল'ব পাৰে তেওঁলোকক বেছি দৰকাৰ ভেকচিনটো লোৱা উচিত কাৰণ ৰোগৰ পৰা বচাই ৰাখিব লাগিব নিশ্চয় আন এগৰাকী দৰ্শক আছে স্বাগতম জনাইছোঁ আপোনাকো প্ৰশ্নটো সোধক আপুনি হেল্ল' মই কালি ভেকচিন লৈ আহিছিলোঁ হয় তাৰপিছত এতিয়া মানে বুকুখন অলপ বিষাইছে ডক্টৰৰ পৰামৰ্শ লওক বুকুখন কিয় বিষাইছে হয়তো গেছৰ পৰা অন্য কাৰণো হ'ব পাৰে কিন্তু অতি সোনকালে আপুনি ডক্টৰৰ পৰামৰ্শ ল'ব আৰু বহু লোক এনেকুৱাও হয় নেকি বাইদেউ যে চিন্তা বেছি কৰি দিয়ে টেনশ্যন বেছি লৈ লয় ভয় খাই যায় তেনেকুৱাও হয় নেকি বাৰু হয় আমাৰ এইখিনি সময়ত আমি দেখা পাইছোঁ যে এই ৰোগৰ অনবৰতে আমি ৰোগৰে চৰ্চা কৰি আছোঁ ঘৰৰ ভিতৰত বন্ধ হৈ আছোঁ সেইকাৰণে মানসিক ৰোগ ছাইডটো আমি বহুত চাব লাগিব ভয় খাইছে অনবৰতে আমি কাগজ পত্ৰ বা নিউজ বা চাম আমি অকল ৰোগৰ কথা পাতি আছোঁ তো হয় সেইখিনি সময়ত আমাৰ মেণ্টেল হেল্থৰ কথা মই সকলোকে কওঁ যে অকণ পজিটিভলি ভাবক এইটো বেমাৰ আঁতৰি যাব আৰু আমি খালি সাৱধানতাখিনি ল'ব লাগে যিখিনি নিয়ম মাস্ক পিন্ধা দূৰত্ব সামাজিক দূৰত্ব বা ফিজিকেল ডিষ্টেঞ্চ ৰখা মাস্ক বাহিৰলৈ আৰু বেছি ধৰণৰ মানে গেডাৰিঙত নোযোৱা আৰু ভেকচিন লোৱা আপোনাৰ আঁতৰি যাব বেছি চিন্তা কৰিব নালাগে আৰু অকণো যদি সন্দেহ আছে আপোনাৰ এইটো বেমাৰ হোৱা অকল ক'ভিড কিয় অন্য বেমাৰ হ'লেও ডক্টৰৰ পৰামৰ্শ লোৱা উচিত আপোনাৰ আন এগৰাকী সদাশয় দৰ্শক আছে আপোনাকো স্বাগতম প্ৰশ্নটো সোধক হেল্ল' হয় শুনি আছোঁ প্ৰশ্নটো সোধক হেল্ল' শুনি আছোঁ আমি প্ৰশ্নটো সোধক মোৰ বয়স 60 বছৰ হয় ক'ভিড হৈছিলে হয় এতিয়া ভাল পাইছোঁ হয় ভাল পাবৰ হেৰি হ'ল ধৰক 4 সপ্তাহ হ'ল হয় হয় এতিয়া কিবা অসুবিধা পাইছে নেকি আপুনি অসুবিধা মানে এনে বুকখন বিষাই থাকে বুকুখন ফুট ধপাই থাকে সেই হয় ভাগৰ লাগি থাকে ভাগৰ লাগি থাকে
এইটো আগতেও কোৱা হৈছে যে এই ভাইৰাছৰ কাৰণে পোষ্ট কোভিড অলপ চিমটমছ থাকে বেমাৰটো হোৱাৰ পিছতো আপুনি 2-3 মাহলৈ সেই ৰেষ্টত থকা উচিত আৰু ডক্টৰৰ এবাৰ পৰামৰ্শ লৈ পেলাই ভালকে স্বাস্থ্যৰ পৰীক্ষাটো কৰাই লওক আপোনাৰ লগত কিবা আছে নেকি কাৰণ আপুনি 60 বছৰ হৈ গৈছে এতিয়া আন এগৰাকী দৰ্শক আছে তেওঁৰ ফোন কলটো লৈ লৈছোঁ নমস্কাৰ স্বাগতম আপোনাকো প্ৰশ্নটো সোধক আপুনি নমস্কাৰ ছাৰ হয় নমস্কাৰ ছাৰ মানে মই প্ৰথম ভেকচিনটো লৈছিলোঁ হয় এই মে' মাহত আহিছে এতিয়া দ্বিতীয় ড'জটো মানে ল'ব পৰা নাই তাতে অসুবিধা কিবা হ'ব জানো একমাহ হৈছে আপুনি 3 মাহলৈ ৰখিব পাৰে 12 সপ্তাহলৈ ৰখিব পাৰে পোৱাৰ লগে আপুনি পাই যাব ভেকচিনটো মানে যেহেতু 3 মাহৰ কথা কৈছে এইটো কথা আমি এইকেইদিন আলোচনা কৰি আছোঁ কোভিচিল্ডৰ ক্ষেত্ৰত 3 মাহ মানে 12 সপ্তাহ এই 3 মাহ পাৰ হৈ যোৱাৰ পাছতো মানে যেতিয়া 12 সপ্তাহ হৈ গ'ল তাৰ পাছতো যদি এমাহ দুমাহ আৰু ডিলে হয় আৰু পিছ পৰি যায় তেতিয়াও কিবা অসুবিধা হ'ব পাৰে নেকি সাধাৰণতে সম্পূৰ্ণ তথ্য এতিয়ালৈকে আহি পৰা নাই বহুত দেশত কালিও মই দেখি আছোঁ যে কিছুমান দেশত খালি এটা ড'জ ভেকচিন দিছে যাতে যেহেতু ইমানখিনি উৎপাদন হোৱা নাই ভেকচিন যে সকলো গোটেই পৃথিৱীৰ সকলো জনতাই পাব তো বহুত দেশত এটা ড'জ দিও পাৰ্চিয়েল প্ৰটেকশ্যনৰ কথা কৈ আছে চ' মোৰ মতেৰে এটা পাইছে যদি ইটো 3 মাহৰ অলপ দেৰি হ'লেও দ্বিতীয় ড'জ হিচাপে ল'ব আৰু দ্বিতীয় প্ৰশ্ন আহিছে ৰিভেকচিনেশ্যন যে আৰু এবাৰ 2টা ড'জ লোৱাৰ পিছত আৰু এটা ড'জ লাগিব নেকি এতিয়ালৈকে গৱেষণা চলি আছে তো সম্পূৰ্ণ তথ্য অহাৰ পিছতহে ক'ব কিন্তু 3 মাহৰ দেৰি হ'লে সাধাৰণতে এণ্টিবডি অলপ হেৰিটো কমি যাব পাৰে বুলি ভয় হয় তেতিয়াহ'লে এতিয়ালৈকে ভাবা মতে যে এটা ড'জৰ পৰা যিখিনি প্ৰটেকশ্যন পাইছে দ্বিতীয়টো এটা বুষ্টাপহে কৰে চ' মোৰ মতে ভয় খাব নালাগে অলপ ৰখক পাই যাব আপোনালোকে এতিয়া এষ্ট্ৰাজেনেকাও গৱেষণা কৰি আছে যিটো আমাৰ ভাৰতত কোভিচিল্ড হিচাপে জানো আমি সেই এষ্ট্ৰাজেনেকাৰ এটা তথ্য আহিছে তেওঁলোকে গৱেষণা কৰি পাইছে যে তেওঁলোকৰ এই যিটো কোভিচিল্ড ভেকচিন সেইটোৱে এটা ড'জেও বহুখিনি ক্ষমতা মানুহক দিয়ে এই ৰোগৰ সৈতে যুঁজিবলৈ বাকী কোভেক্সিন বা স্পুটনিক ভি নিদিয়ে নেকি বাৰু নহয় তেওঁলোকৰ এতিয়া মানে যিখিনি গৱেষণাৰ মতে কোভিচিল্ডটো অলপ মানে বেছি ভাল অকণমান এনেকুৱা নহয় যে কোভেক্সিনো ভাল নহয় কিন্তু কোভিচিল্ডৰ অলপ এণ্টিবডি যিখিনি ভাল হৈছে কিন্তু আপোনাৰ আকৌ কওঁ যে এই গোটেইখিনি আমাৰ একেবাৰে নতুন তথ্য হৈ আছে যে গোটেইখিনি গৱেষণা এতিয়ালৈকে চলি আছে বহুতখিনি বিজ্ঞানী মিলি পেলাই কৰি আছে কোনো হতাশ হ'ব নালাগে এটা ড'জ পালেও যথেষ্ট বুলি মই ভাবোঁ যে আপোনাৰ প্ৰটেকশ্যন দিয়ে আমাৰ নিজৰ ক্ষেত্ৰতো আমাৰ হস্পিটেলতো আমাৰ দেখা গৈছে যে যোৱা বছৰ যিটো হাৰত আমাৰ কৰ্মীসকল এই বেমাৰত ভুগিছিলে ভেকচিন পোৱাৰ পৰা আৰু আমাৰ ইয়াতে এমাহৰ অন্তৰতে স্বাস্থ্যকৰ্মীক দিয়া হৈছিলে প্ৰায় কাৰো এইবাৰ এইটো ৰোগৰ আক্ৰান্তৰ হাৰ অতি কম সেইকাৰণে মই ভাবোঁ যে এটা হ'লেও পাৰিলে লৈ লওক আৰু এইখিনি পাবলৈ ধৈৰ্য ৰাখক ছেকেণ্ড ড'জটো আহিলে পাই যাব আপোনালোকে নিশ্চয় ছেকেণ্ড আৰু ড'জটো দুটা ভেকচিনৰ মাজত কম্পেৰিজনটো যিটো তুলনামূলক চলি আছে এইটো অলপ সময় ৰখিব তাৰপিছতহে সম্পূৰ্ণ তথ্য আহিব হয় অধ্যয়নসমূহ চলি আছে ভেকচিন কোনটো ভাল কোনটো বেয়া কেইদিনমানৰ পাছত গম পোৱা যাব কিছুমান উৰা বাতৰি ওলাই গৈছে ভেকচিনক লৈ যিবোৰ উৰা বাতৰি ইতিমধ্যে অৱশ্যে খণ্ডনো কৰা হৈছে যে ভেকচিন ল'লে ইয়াৰ পাৰ্শ্বক্ৰিয়া হ'ব দীৰ্ঘম্যাদী সময়ত 2 বছৰ বা 3 বছৰ পাছত সেইবোৰক আমি একে আশাৰে নুই কৰিব পাৰোঁ বাইদেউ সেইবোৰৰ কোনো ভিত্তি নাই একে আশাৰে নুই কৰক সেনেকুৱা একো ধৰণৰ কথা নাই আমি শিশু ৰোগৰ বিশেষজ্ঞসকলে সকলো ভেকচিন দিয়ে থাকোঁ আমাৰ ভেকচিনেশ্যন আমাৰ এটা জীৱনৰ মানে প্ৰধান কাম শিশুসকলক এনেকুৱা ভাল গৱেষণা হৈ আছে ইমানখিনিয়ে মই নাভাবোঁ যে ইমান ডাঙৰ এটা ভুল অপপ্ৰচাৰ মানুহে মানিব লাগে নিশ্চয় বৰ ধন্যবাদ জনাইছোঁ বহুত আৰু এইটো ক্ষেত্ৰত কওঁ যে অন্য যিখিনি ভেকচিন হয় মানে ভেকচিন লোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ মানে হেৰি হ'ব নালাগে মানুহৰ যে ভেকচিন ল'ম আমি ভেকচিন ল'লে কিবা বিপদ হ'ব অশেষ ধন্যবাদ জনাইছোঁ আপোনাক এইখিনি সময় আমাক দিয়াৰ বাবে আৰু ইয়াৰ লগে লগে আজিৰ এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ